ৰাতি শোৱাৰ আগত নাৰিকল তেল এবাৰ এইদৰে লগাই চাব। স্কিনৰ ক'লা দাগ দূৰ হ'ব, স্কিনৰ পৰা বয়সৰ চাপ কমি যাব, আপোনাৰ স্কিনখন বগা হ'ব, উজ্জ্বল হ'ব আৰু গ্ল'য়িং হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচা চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। যদি আপোনালোকৰ মুখৰ ছালখন ক'লা পৰি আছে বা আপোনালোকৰ স্কিনত ক'লা দাগ হৈছে বা স্কিনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে আজি মই দেখুওৱাৰ ধৰণে নাৰিকল তেল ব্যৱহাৰ কৰিব। আমাৰ সকলোৰে ঘৰত সহজতে পোৱা বস্তুটোৱে হৈছে নাৰিকল তেল। এই নাৰিকল তেলটোৱে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিব আৰু লগতে আমাৰ স্কিনখন খুব ধুনীয়াকৈ গ্ল' কৰি দিব। এই গৰমৰ দিনত যদি আপোনালোকৰ মুখৰ ছালখন জ্বলা পোৰা কৰি থাকে, তেতিয়াহ'লে আপোনালোকে অকণমান নাৰিকল তেল লগাই সেই জ্বলা পোৰা কৰা সমস্যাটো কমাব পাৰিব। এতিয়া এই নাৰিকল তেলটো কেনেধৰণে ব্যৱহাৰ কৰিলে মুখৰ ক'লা দাগো দূৰ হ'ব আৰু লগতে স্কিনখন খুব ধুনীয়াকৈ গ্ল' কৰি দিব, সেইটো মই আপোনালোকক দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ আজিৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া চাওঁ বলক, নাৰিকল তেল কেনেধৰণে ব্যৱহাৰ কৰিলে আমাৰ মুখৰ ক'লা দাগ দূৰ হ'ব আৰু লগতে মুখৰ ছালখন খুব ধুনীয়াকৈ গ্ল' কৰি দিব। এতিয়া মই প্ৰথমতে আপোনালোকক নাৰিকল তেলৰ এটা খুব বঢ়িয়া ৰিমেডি দেখুৱাম, যিটো ৰিমেডিয়ে স্কিনখন আপোনালোকে চাফা কৰিব। তেতিয়া আপোনালোকৰ স্কিনখনো ভালকৈ চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনৰ পৰা ক'লা দাগ দূৰ কৰিবলৈও সহায় কৰিব। আৰু তাৰ কাৰণে ল'লোঁ মই নাৰিকল তেল এচামুচৰ জোখাৰে, আৰু সেই নাৰিকল তেলৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান মৌজোল। মৌজোলটো বেছি দিব নালাগে, 5ৰ পৰা 6 টোপালমানৰ জোখাৰে দিলেই হ'ব। এতিয়া মই 5-6 টোপালমানৰ জোখাৰে মৌজোল দি ভালকৈ নাৰিকল তেলৰ লগতে এয়া মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত এতিয়া অকণমান মই নেমু ৰস দিম, আৰু নেমু ৰসটো যদি আপোনালোকে দিব নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে অকণমান বিলাহী ৰস মিক্স কৰিব পাৰে। নেমু ৰসটো হ'লে বেছি ভাল হয়, কিন্তু কিছুমানৰ স্কিনত নেমু ৰসটো শ্বুট নকৰে, সেইটো কাৰণে আপোনালোকে যাৰ শ্বুট নকৰে, তেতিয়াহ'লে আপোনালোকে বিলাহী ৰস অকণমান লৈ ল'ব। এতিয়া নেমু ৰস আধা চামুচৰ জোখাৰে দি ভালকৈ মিক্স কৰি ল'লোঁ, আৰু মিক্স হোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ক্লিনজাৰ তৈয়াৰ হৈ গৈছে। কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। এতিয়া প্ৰথমতে নাৰিকল তেলেৰে খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিলোঁ। এই ক্লিনজাৰটোৱে স্কিনখন প্ৰথমতে চাফা কৰি ল'ম। মুখত লগাই ধুনীয়াকৈ স্কিনখন 2 পৰা 3 মিনিট মাছাজ কৰিম। মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ম। আপোনালোকে প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব, আৰু ক্লিন হোৱাৰ পাছতহে ইয়াৰ পিছৰ ৰিমেডিটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু ক্লিন কৰিবলৈও মই নাৰিকল তেলেই ব্যৱহাৰ কৰিছোঁ, কাৰণ এই নাৰিকল তেলে স্কিনখন চাফাও কৰিব আৰু লগতে আপোনালোকৰ স্কিনখনৰ পৰা ক'লা দাগ দূৰ কৰিবলৈও সহায় কৰিব। আৰু নাৰিকল তেলেৰে এনেকৈ যদি আপোনালোকে স্কিনখন চাফা কৰে, স্কিনখন ধুনীয়াকৈ ডিপ ক্লিন হ'ব। চকুৰ কাষত যদি আপোনালোকৰ ডাৰ্ক চাৰ্কুলৰ সমস্যা আছে, তেতিয়াহ'লে এনেধৰণে আপোনালোকে অকণমান মাছাজ কৰি দিব। এই নাৰিকল তেলত লৰিক এচিড থাকে, সেইকাৰণে আমাৰ স্কিনত হোৱা ফোঁহা, ক'লা দাগ, জ্বলা পোৰা কৰা সমস্যা, এই সকলোবোৰ সমস্যা দূৰ কৰিব পাৰে। 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত এটা মগত অকণমান পানী লৈছোঁ, এখন ৰুমাল ইয়াতে ভিজাই ল'ম। ভিজাই লোৱাৰ পাছত মুখখন ধুনীয়াকৈ মচি পেলাম। ক্লিনজিং কৰাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব পাৰে, বা এনেকৈ এখন ৰুমাল তিয়াই মুখখন মচিও ল'ব পাৰে। এনেকৈ মচিলে স্কিনখন বেছিকৈ চাফা হ'ব। এতিয়া স্কিনখন ভালকৈ ক্লিন হৈ গ'ল, আৰু ক্লিন হৈ যোৱাৰ পাছত নাৰিকল তেলৰ এটা খুব বঢ়িয়া ৰিমেডি আপোনালোকক বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি দেখুৱাম, যিটো ৰিমেডি আপোনালোকৰ স্কিনৰ ক'লা দাগো দূৰ কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ গ্ল' কৰিব, নিমজ কৰিব। আৰু তাৰ কাৰণে মই লৈছোঁ এচামুচৰ জোখাৰে নাৰিকল তেল, আৰু সেই নাৰিকল তেলতে এতিয়া মই দিছোঁ এয়া পিঠাগুড়ি। পিঠাগুড়ি মই লৈছোঁ এয়া 1.5 চামুচৰ জোখাৰে। 1.5 চামুচ পিঠাগুড়ি দি লোৱাৰ পাছত নাৰিকল তেলৰ লগত এই পিঠাগুড়িখিনি ভালকৈ মিক্স কৰি পেলাম। খুব ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে মিক্স কৰিম অকণমান এল'ভেৰা জেল। এল'ভেৰা জেলটো আপোনালোকে কিনা এল'ভেৰা জেলেই ল'ব পৰাপক্ষত। যদি কিনা এল'ভেৰা জেল নাথাকে, তেতিয়াহ'লে আপোনালোকে নেচাৰেল যিটো এল'ভেৰা জেল, সেইটো ধুনীয়াকৈ ধুই আধা ঘণ্টা পাতটো পানীত তিয়াই থ'ব। তাৰ পাছত জেলটো উলিয়াই মিক্সাৰত পিচি সেই জেলটো ব্যৱহাৰ কৰিব পাৰিব।
নাৰিকল তেল, পিঠাগুড়ি, এল'ভেৰা জেল এই তিনিওবিধ বস্তুৱে স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, স্কিনখন নিমজ কৰি স্কিনখন গ্ল' কৰিবলৈ সহায় কৰে। ইয়াৰ পাছত দিছোঁ মই এয়া চন্দন পাউডাৰ, আৰু এই চন্দন পাউডাৰে গৰমৰ দিনত আমাৰ ছালখনৰ জ্বলা পোৰা কৰা সমস্যা, ৰঙা হৈ যোৱা সমস্যা দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখন খুব ধুনীয়াকৈ ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব। আৰু আজি এই ফেচ পেকটোত ব্যৱহাৰ কৰা সকলো বস্তুৱে আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই আধা চামুচৰ জোখাৰে চন্দন পাউডাৰ দি ইয়াৰ লগতে ভালকৈ এয়া মিক্স কৰি ল'লোঁ। অকণমান টান টান হৈছে, সেইকাৰণে মই ইয়াৰ লগতে মিক্স কৰিম এতিয়া অকণমান গোলাপ জল। গোলাপ জলেও আমাৰ ছালখন ঠাণ্ডা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, সেইকাৰণে মই ইয়াতে আধা চামুচৰ জোখাৰে গোলাপ জল দি আকৌ ভালকৈ মিক্স কৰি ল'ম। যদি আপোনালোকৰ ঘৰত গোলাপ জল নাথাকে তেতিয়াহ'লে আপোনালোকে কেঁচা গাখীৰ অকণমান দিও ভালকৈ মিক্স কৰি ল'ব, নহ'লে আপোনালোকৰ ঘৰত যদি দৈ থাকে তেতিয়াহ'লে অকণমান দৈ দি পেলাই ভালকৈ মিক্স কৰি ল'ব। এতিয়া এইটো খুব ধুনীয়া জোখত হৈ গৈছে। ফেচ পেকটো ৰেডি হ'ল। এই ফেচ পেকটো কেনেকৈ লগাব লাগে চাওঁ বলক। এতিয়া তৈয়াৰ কৰি ল'লোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি। এই ৰিমেডিটোৱে আপোনালোকৰ স্কিনৰ ক'লা দাগো দূৰ কৰিব, স্কিনখনৰ যদি উজ্জ্বলতা নোহোৱা হৈ গৈছে, গ্ল' নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, স্কিনখন বগা কৰিবলৈ সহায় কৰিব। আৰু স্কিনখন যদি আপোনালোকৰ খহটা হৈ গৈছে, সেই খহটা স্কিনখন নিমজ কৰি দিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই ৰিমেডিটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো মই আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে মুখত লগাই ল'ম। প্ৰথমতে একদম পাতলকৈ এটা তৰপ লগাই ল'ব লাগিব। গোটেই মুখখনতে ধুনীয়াকৈ ফেচ পেকটো লগাই ল'লোঁ, আৰু লগাই লোৱাৰ পাছত 4 পৰা 5 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। এনেকৈ মাছাজ কৰি দিলে স্কিনত যিবোৰ ডেড স্কিন চেল লাগি আছিলে, সেই ডেড স্কিন চেলবোৰ দূৰ হ'বলৈ সহায় হ'ব, স্কিনখন নিমজ হ'বলৈ সহায় হ'ব, স্কিনত ব্লাড চাৰ্কুলেশ্যনো হ'ব। স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'লে স্কিনৰ পৰা বলি ৰেখা কমিবলৈ, বয়সৰ চাপ কমিবলৈ সহায় হ'ব। আৰু এনেধৰণে 4 পৰা 5 মিনিট এই ফেচ পেকটো লগাই মাছাজ কৰিলে লাহে লাহে মুখৰ ক'লা দাগ কমিবলৈ বহুত বেছিকৈ সহায় কৰিব। এনেকৈ আপোনালোকে নাৰিকল তেল স্কিনত লগালে স্কিনৰ ক'লা দাগ দূৰ হ'ব, বয়সৰ চাপ কমিব, স্কিনৰ উজ্জ্বলতা বাঢ়িব। 4-5 মিনিট ভালকৈ মাছাজ কৰি ল'লোঁ। মাছাজ কৰি লোৱাৰ পাছত বাকী থকা যিখিনি ফেচ পেক, সেই ফেচ পেকখিনি আকৌ এটা ডাঠকৈ তৰপ ইয়াৰ ওপৰতে লগাই দিছোঁ। এনেধৰণে নাৰিকল তেল লগালে সোনকালে মুখৰ ক'লা দাগ কমিব। আপোনালোকে 10 পৰা 15 মিনিট এই ফেচ পেকটো মুখতে লাগি থাকিবলৈ দিব। তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই পেলাব। আৰু ফেচ পেকটো ধুই পেলোৱাৰ পাছত আপোনালোকে নিজৰ যিটো মইশ্চাৰাইজাৰ বা নাইট ক্ৰীম লগায়, সেই নাইট ক্ৰীমটো লগাব পাৰিব। আৰু যিসকলৰ নাইট ক্ৰীম নাথাকে বা আপোনালোকে নাইট ক্ৰীম ৰাতি নলগায়, তেতিয়াহ'লে আপোনালোকে অকণমান নাৰিকল তেল ল'ব, 2 বা 3 টোপাল নাৰিকল তেল ল'ব, তাতে অকণমান গোলাপ জল মিক্স কৰিব। মিক্স কৰি ধুনীয়াকৈ এনেকৈ হাততে ঘঁহি ল'ব, লৈ পেলাই মুখত লগাই ধুনীয়াকৈ 2 পৰা 3 মিনিট মাছাজ কৰি দিব। এনেধৰণে আপোনালোকে ৰাতি শুই থাকিব। অলপ দিনৰ ভিতৰতে দেখিব আপোনালোকৰ মুখৰ ক'লা দাগ লাহে লাহে কমিবলৈ ধৰিছে আৰু স্কিনখনৰ উজ্জ্বলতা বাঢ়িবলৈ ধৰিছে। আজিৰ এই ৰিমেডিটো আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব, ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব, সপ্তাহত 2 পৰা 3 দিনকৈ ব্যৱহাৰ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি দেখুৱালোঁ। যদি আপোনালোকৰ আজিৰ এই ৰিমেডিটো ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।